যিসকল ছোৱালীয়ে এএনএম নাৰ্ছ পঢ়িব বিচাৰিছে সেইসকল ছোৱালীৰ বাবে গুড নিউজ আহিছে। নৱেম্বৰ মাহৰ 19 তাৰিখে গুড নিউজ আহি গ'ল। যিসকলে 12 পাছ হৈছে আৰ্টছৰ ছায়েন্স বা কমাৰ্চৰ পৰা সেইসকল ছোৱালীয়ে এএনএম নাৰ্ছৰ অনলাইন যোগে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। যিটো মোবাইলতে এই ভিডিঅ' চাই আছে সেই মোবাইলতে ফৰ্ম ফিল আপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, বিনামূলীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। এএনএম নাৰ্ছৰ ফৰ্ম এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। সেই লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব বিনামূলীয়াকৈ। এতিয়া মই গোটেই তথ্য জনাম। ইয়াতে চাই লওক, প্ৰথমতে জানি লওক কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক, ইয়াত উল্লেখ কৰিছে মাইনৰিটি কমিউনিটিৰ ছোৱালীয়ে অনলি ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধ, পাৰ্চী আৰু জনসম্প্ৰদায়ৰ ছাত্ৰী অৰ্থাৎ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। বাকী কাষ্টৰ বাকী কমিউনিটিৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব নোৱাৰিব, অনলি মাইনৰিটি কমিউনিটিৰ। তাৰপিছত ইয়াতে চাই লওক, কোৰ্চৰ নাম হ'ল এএনএম। কোৰ্চৰ সময়সীমা হ'ল 2 বছৰ। 12 পাছ হ'ব লাগিব, লগতে জনাই দিছে 40% থাকিব লাগিব। যিসকলে 12 পাছ অৰ্থাৎ এইচএছ পাছ হৈছে লগতে 40% আছে সেইসকল ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে আবেদন কৰা কেণ্ডিডেটৰ বয়স হ'ব লাগিব 17 বছৰৰ পৰা 30 বছৰ ভিতৰত হ'ব লাগিব। ইয়াত উল্লেখ কৰিছে এইটো আছাম মাইনৰিটিজ বৰ্ড ডেভেলপমেণ্টে অফাৰ কৰিছে এএনএম কোৰ্চ, বিনামূলীয়া কোৰ্চ হয়। ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেট যেতিয়া চিলেকশ্যন হ'ব, চিলেকশ্যন হোৱাৰ পিছত এডমিশ্যন পাব, তেতিয়া কেণ্ডিডেটৰ 10% খৰচ দিব লাগিব, বাকী 90% খৰচ চৰকাৰে বহন কৰিব। এতিয়া কাম কৰক, যদি ফৰ্ম ফিল আপ কৰিব বিচাৰিছে এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এতিয়াই মোবাইলতে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব, ফ্ৰীত ফৰ্ম ফিল আপ কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি এতিয়াই মোবাইলতে ফৰ্ম ফিল আপ কৰক।